আজি মই মেখেলাত কেনেকৈ আস্তাৰ লগাই সেইটো মানে দেখাই দিম। আমাৰ মেখেলাখনত এইখিনি ফুল আছে আৰু এইখিনিৰ কাৰণে আমি কাটি লৈছোঁ এতিয়া আস্তৰখন এইখিনি। আপোনালোকৰ যদি বেছি ফুল থাকে, আপোনালোকক বেছি দৰকাৰ হয় মানে কাপোৰ, তেতিয়া আপোনালোকে লৈ ল'ব। আৰু এই বস্তুখিনি মেখেলাখনৰ এই তলৰ পেটালা হয়, এই পেটালাৰ কাৰণে এইখিনি সোমাই দিয়া হয়, ভাঁজ দিয়া হয়। আৰু এই আস্তৰখনৰ এইখিনি সমান কৰি ল'বা আৰু আস্তৰখনৰো এনেকুৱাকৈ অলপ ভাঁজ দি পেলাই লোৱা যায়, ভাঁজ দি ল'ব লাগে। আৰু এইবাৰ দুয়োখন সমান কৰি মানে চিলাই কৰিব লাগে, এয়া ভাঁজ দি ল'ব লাগে, তেতিয়া ওলাই নাযায়, কাপোৰখন বেয়া নহয়। দুয়োখন যাতে সমান হয়, সমানে ধৰিব লাগে, এয়া ভাঁজ দিব। এইখনেও আস্তৰখনো ভাঁজ দিব লাগে আৰু মেখেলাখনৰো কাপোৰখিনি ভাঁজ দি থ'ব লাগে, ভিতৰত সোমাই থাকে। মেখেলাখনত এইখিনিয়ে ফুল আছে কাৰণে এইখিনিয়ে লৈছোঁ, তাতকৈ বেছিকৈ থাকিলে বেছিকৈও দিয়া যায় কেতিয়াবা, কিন্তু বেছিকৈ দিয়াৰ প্ৰয়োজন নাই। এনেকুৱাকৈ এই চিলাইটো হৈ গ'ল, তলৰ চিলাইটো। এবাৰ ওপৰৰ চিলাইটো চাব। এইখিনি ভাঁজ দি লোৱা হৈছে এনেকুৱা। এইখিনি ফুলত নিদিলেও কথা নাই। এনেকুৱা এইখিনি ভাঁজ দিয়া হৈছে। এনেকুৱাকৈ ভাঁজ দি ল'ব, তেতিয়া ওলাই নাযাব। আৰু চিলাইটো যাতে চিধা হয়, চিলাইটো তেৰা বেঁকা হ'লে তাৰমানে চিলাইটো বেয়া দেখা হৈ যায়, সেইকাৰণে চিধা কৰি ল'ব লাগে। ওপৰৰ চিলাইটোও হৈ গ'ল আৰু এইখিনি কাপোৰ সমানকৈ এতিয়া কাটি দিলে হ'ল। এইখিনি বেছি হৈছে, কাটি দিলে। তাৰপিছত সেইফালটো এনেকুৱা হ'ল এতিয়া চাওক, এইফালে এই আস্তৰটো আৰু এইফালে এনেকুৱা হ'ল, এনেকুৱাকৈ লগাব লাগে। এইবাৰ সেইফালটোও এনেকুৱাকৈ লগাই ল'লে হ'ল। এইটো ফালত লগোৱা যোৱা নাই, কিন্তু সেইটো ফাল যেনেকৈ লগোৱা গৈছে এই ফালটোতো এনেকুৱাকৈ লগালে হ'ল। যদি কোনোবাই মেখেলা চিলাই কৰে কাপোৰ দি, এনেকুৱা চিলাই কৰিলে হ'ল। এয়া ভাঁজ দি লোৱা গৈছে, এইফালেও ভাঁজ দিয়া লোৱা গৈছে আৰু তলৰ কাপোৰখিনিও ভাঁজ দিয়া গৈছে এনেকুৱাকৈ। এতিয়া আপোনালোকে চাব, এনেকুৱাকৈ চিলাই কৰিলে হ'ল মেখেলা।